নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত এতিয়া আৰম্ভ হৈছে মিয়া হটাও অভিযান জাতীয় দল সংগঠনে আৰম্ভ কৰিছে মিয়া হটাও অভিযান ঘৰে ঘৰে মিয়া বিচাৰি অভিযান তীব্ৰতৰ হৈছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ চেষ্টা কৰিম 7 দিনৰ পাছত উজনিত থাকিব নোৱাৰিব কোনো মিয়া মাত্ৰ 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে উজনি অসমত আৰম্ভ হৈছে মিয়া হটাও অভিযান গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ঘৰে ঘৰে মিয়া বিচাৰি চলিছে অভিযান ভাড়া ঘৰে মিয়া বিচাৰি অভিযান চলিছে জাতীয় সংগঠনৰ মিয়া শেষ সকিয়নি দিছে উজনিত থাকিলে কথা বিখম হ'ব ছয়ছাই উজনি এৰক অন্যথা ভয়ংকৰ হ'ব পৰিণাম উজনি অসমৰ জাতীয় সংগঠনৰ তৰফৰ পৰা সকিয়াই দিয়া হৈছে নাজিৰাত ভাড়া ঘৰে মিয়া বিচাৰি আটাচুৰ অভিযান বালিঘাটৰ অলিয়ে গলিয়ে মিয়াক বিচাৰি চলাইছে অভিযান নাজিৰা বালিঘাট বকতা আদি অঞ্চলত মিয়া বিচাৰি অভিযান আৰম্ভ হৈছে এসপ্তাহৰ ভিতৰত সকলো মিয়াকে উজনি এৰাৰ নিৰ্দেশ দিছে জাতীয় সংগঠন আটাচুৱে 7 দিনৰ পাছত উজনিত থাকিব নোৱাৰিব কোনো মিয়া গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মিয়া বিচাৰি উজনি অসমত অভিযান তীব্ৰতৰ হৈছে দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো এয়া ভাড়া ঘৰে মিয়া বিচাৰি অভিযান আৰম্ভ হৈছে অভিযান তীব্ৰতৰ হৈছে উজনি অসমত আৰম্ভ হৈছে মিয়া হটাও অভিযান আৰু জাতীয় সংগঠন আটাচুৰ তৰফৰ পৰা সকিয়াই দিয়া হৈছে 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে ঘৰে ঘৰে এতিয়া মিয়া বিচাৰি অভিযান তীব্ৰতৰ হৈছে আৰু মিয়াক শেষ সকিয়নি দিছে উজনিৰ জাতীয় সংগঠনে ছয়ছাই উজনি এৰক অন্যথা ভয়ংকৰ হ'ব পৰিণাম আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো এয়া উজনি অসমৰ দৃশ্যাংশ এইদৰে জাতীয় সংগঠনে মিয়া বিচাৰি অভিযান তীব্ৰতৰ কৰিছে বালিঘাটৰ অলিয়ে গলিয়ে মিয়াক বিচাৰি চলাইছে অভিযান নাজিৰা বালিঘাট বকতা আদি অঞ্চলত মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে জাতীয় সংগঠন আটাচুৱে মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো মাত্ৰ 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে উজনিত থাকিব নোৱাৰিব কোনো মিয়া আৰু ঘৰে ঘৰে মিয়া বিচাৰি জাতীয় সংগঠনে অভিযান তীব্ৰতৰ কৰিছে মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো কিদৰে অভিযান তীব্ৰতৰ কৰি তুলিছে জাতীয় সংগঠনসমূহে আৰু ঘৰে ঘৰে এইদৰে মিয়া বিচাৰি অভিযান আৰম্ভ হৈছে ছয়ছাই উজনি এৰক অন্যথা ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ব বুলি তেওঁলোকে সকিয়াই দিছে ঢিঙৰ জঘন্য কাণ্ডৰ পাছতে মিয়া বিৰোধী অভিযান আৰম্ভ হৈছে উজনি অসমত ঢিঙত যিহেতু ৰাজ্য কপাই যোৱা নাৰকীয় কাণ্ড জঘন্য কাণ্ড সংঘটিত হৈছিল আৰু তাৰ পাছতে ৰাজ্যত এক প্ৰকাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যৰ প্ৰান্তে অভিযান আৰম্ভ হৈছিল ৰাজ্যৰ প্ৰান্তে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল তাফাজুল নামৰ এটা নৰপিশাচে আৰু তাৰ নেতৃত্বত তিনিটাকৈ নৰপিশাচে মিলি এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল আৰু তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু অৱশেষতে উজনি অসমত উজনি অসমত এইদৰে এতিয়া মিয়া বিচাৰি অভিযান তীব্ৰতৰ কৰিছে জাতীয় দল সংগঠনে আৰু এই সন্দৰ্ভত শেহতীয়া কিছু মন্তব্য আহি পৰিছে আমি পুনে দৃশ্যাংশ দেখুৱাই যাম কিন্তু মন্তব্যৰ মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ যে অনা অসমীয়া মিয়াৰ যিটো আগ্ৰাসন এই আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে কিন্তু সকলো অসমীয়াই মাৰ বান্ধি থিয় হ'ব হ'ল সকলো অসমীয়াই কঁকালত টঙালি বান্ধি ওলাই আহিবৰ সময় হ'ল কাৰণ ইতিমধ্যে জোৰপুৰি হাত পালেহি আমি যিটো আচলতে সমস্যাত আমি ইমান দিনে ভুগি আছোঁ সেই সমস্যাটোৰ এগেইনষ্টত আচলতে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই নহাৰ বাবে আজি এনেকুৱা আগ্ৰাসী ৰূপ ল'বলৈ সক্ষম হৈছে আৰু আমি ইয়াৰ পৰাই চৰকাৰক আহ্বান জনাইছোঁ যে মোদী ডাঙৰীয়াই প্ৰথম শাসনত লোৱাৰ আগতেই তেওঁ কিন্তু এটা কথা উল্লেখ কৰিছিলে যে তেওঁ চৰকাৰলৈ অহাৰ আগতেই বিজেপি চৰকাৰ অহাৰ 6 মাহৰ পাছতেই আচলতে সমূহ বাংলাদেশী মিয়াই আচলতে তালি টোপোলা বান্ধিব লাগিব বুলি কৈছিলে কিন্তু তেওঁৰ সেই প্ৰতিশ্ৰুতি আচলতে এতিয়া অসাৰ হ'ল তেওঁ সেই প্ৰতিশ্ৰুতি এতিয়া ধোঁৱা চাঙত উঠিলে গতিকে আমি পুনৰ ইয়াৰ পৰা আহ্বান জনাম যে তেওঁ অতি শীঘ্ৰে এই প্ৰতিশ্ৰুতি পূৰণ কৰক যিহেতু ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱা পৰহি যিটো ঢিঙৰ কাণ্ড হ'ল আৰু আচলতে এইটোৱে প্ৰথম ঘটনা নহয় এনেকুৱা অসংখ্য ঘটনা ঘটি আছে অসমত আজি কিছু বছৰৰ আগতে অনিমা বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰীক আচলতে স্কুলৰ পৰা উভতি যোৱাৰ সময়তে কেইজনমান এনেকুৱা দুষ্কৃতিকাৰীয়ে তেওঁক বলাৎকাৰ কৰি হত্যা কৰিছিলে আৰু ইয়াৰ পিছতো ঢিঙৰ কাৰ্যটোলৈকে
আসলে বহু এনে ঘটনা ঘটি গ'ল কিন্তু আইনৰ সোপাধিলা আইনৰ কাৰণে আসলে তেওঁলোক বাৰে প্ৰতি হাৰি যাবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত আসলে আমাৰ নিজৰ মানুহখিনি অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ আসলে যথেষ্ট ভুল আছে এলেহুৱা প্ৰকৃতিৰ আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে কাম কৰিবলৈ এই মিয়াসকলক গাঁৱে ভূঞে বিভিন্ন কাৰ্যত লিপ্ত কৰোৱাৰ বাবে আসলে তেওঁলোকে সুবিধা পাইছে গতিকে আমি সমূহ অসমবাসী ৰাইজক আমি আহ্বান জনাম বিশেষকৈ উজনি অসমৰ ৰাইজক আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ কাম নিজে কৰিবলৈ আৰম্ভ কৰক কাৰণ আমি ইতিমধ্যে এসপ্তাহৰ সময় বান্ধি দিছোঁ অহা শুকুৰবাৰে আমাৰ চৰম সীমা আমি বান্ধি দিছোঁ অহা শুকুৰবাৰৰ ভিতৰত যদি যিসকল সন্দেহযুক্ত যিখন মিয়া বাংলাদেশীয়ে যিসকল ইয়াত বিভিন্ন কামত নিয়োজিত হৈছে বিভিন্ন ব্যৱসায় বাণিজ্যত তেওঁলোক নিয়োজিত হৈছে এইসকল ইয়াৰ পৰা টালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰিব লাগিব অন্যথা আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে অন্যান্য যিসমূহ দল সংগঠন আছে সকলোৱে আমি একেলগে থিয় হৈ ঐক্যবদ্ধভাৱে এইসকলৰ বিপক্ষে আমি থিয় দিম আৰু আমি নিজেই আচলতে প্ৰয়োজন সাপেক্ষে জাতিৰ কাৰণে আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম আৰু বিশেষকৈ শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন ইটা ভাটা বিভিন্ন ফেক্টৰী আৰু অন্যান্য বিভিন্ন কামত আচলতে নিয়োজিত কৰি ৰখা হৈছে এই সন্দেহযুক্ত ব্যক্তিসকলক গতিকে আমি মালিক পক্ষকো আমি আহ্বান জনাম যেন তেওঁলোকে নিজৰ যিসমূহ কাৰ্য আছে যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহত এই ব্যক্তিসকলক এই সন্দেহযুক্ত ব্যক্তিসকলক যাতে তেওঁলোকে নিয়োগ নকৰে আৰু যিসকল খিলঞ্জীয়া আমাৰ অসমীয়া বা জ্ঞাতিয়ে তেওঁলোকক ভাড়াঘৰৰ পৰা ব্যৱস্থা কৰি তেওঁলোকক থকা মেলাৰ যি সুবিধা কৰি দিছে বা খেতি পথাৰৰ পৰা কাম কৰিবৰ বাবে আমাৰ গাঁৱৰ বিভিন্ন ৰাইজে তেওঁলোকক যি থকা মেলাৰ ব্যৱস্থা কৰিছে এই সকলো যাতে সেই সকলোৰ পৰা যাতে তেওঁলোক বিৰত থাকে যে অনা অসমীয়া মিয়াৰ যিটো আগ্ৰাসন এই আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে কিন্তু সকলো অসমীয়াই মাৰ বান্ধি থিয় হ'ব হ'ল সকলো অসমীয়াই কঁকালত টঙালি বান্ধি ওলাই আহিবৰ সময় হ'ল কাৰণ ইতিমধ্যে জোৰ পুৰি হাত পালেহি আমি যিটো আচলতে সমস্যাত আমি ইমান দিনে ভুগি আছোঁ সেই সমস্যাটোৰ এগেইনষ্টত আচলতে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই নহাৰ বাবে আজি এনেকুৱা আগ্ৰাসী ৰূপ ল'বলৈ সক্ষম হৈছে আৰু আমি ইয়াৰ পৰাই চৰকাৰক আহ্বান জনাইছোঁ যে মোদী ডাঙৰীয়াই প্ৰথম শাসনত লোৱাৰ আগতেই তেওঁ কিন্তু এটা কথা উল্লেখ কৰিছিলে যে তেওঁ চৰকাৰলৈ অহাৰ আগতেই বিজেপি চৰকাৰ অহাৰ ছমাহৰ পাছতেই আচলতে সমূহ বাংলাদেশী মিয়াই আচলতে টালি টোপোলা বান্ধিব লাগিব বুলি কৈছিলে কিন্তু তেওঁৰ সেই প্ৰতিশ্ৰুতি আচলতে এতিয়া অসাৰ হ'ল তেওঁ সেই প্ৰতিশ্ৰুতি এতিয়া ধোঁৱা চাঙত উঠিলে গতিকে আমি পুনৰ ইয়াৰ পৰাই আহ্বান জনাম যে তেওঁ অতি শীঘ্ৰে এই প্ৰতিশ্ৰুতি পূৰণ কৰক যিহেতু ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱা পৰহি যিটো ঢিঙৰ কাণ্ড হ'ল আৰু আচলতে এইটোৱে প্ৰথম ঘটনা নহয় এনেকুৱা অসংখ্য ঘটনা ঘটি আছে অসমত আজি কিছু বছৰৰ আগতে অনিমা বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰীক আচলতে স্কুলৰ পৰা উভতি যোৱাৰ সময়তেই কেইজনমান এনেকুৱা দুষ্কৃতিকাৰীয়ে তেওঁক বলাৎকাৰ কৰি হত্যা কৰিছিলে আৰু ইয়াৰ পিছতো ঢিঙৰ কাৰ্যটোলৈকে আচলতে বহু এনে ঘটনা ঘটি গ'ল কিন্তু আইনৰ সোপাধিলা আইনৰ কাৰণে আচলতে তেওঁলোক বাৰে প্ৰতি হাৰি যাবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত আচলতে আমাৰ নিজৰ মানুহখিনি অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ আচলতে যথেষ্ট ভুল আছে এলেহুৱা প্ৰকৃতিৰ আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে কাম কৰিবলৈ এই মিয়াসকলক গাঁৱে ভূঞে বিভিন্ন কাৰ্যত লিপ্ত কৰোৱাৰ বাবে আচলতে তেওঁলোকে সুবিধা পাইছে গতিকে আমি সমূহ অসমবাসী ৰাইজক আমি আহ্বান জনাম বিশেষকৈ উজনি অসমৰ ৰাইজক আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ কাম নিজে কৰিবলৈ আৰম্ভ কৰক কাৰণ আমি ইতিমধ্যে এসপ্তাহৰ সময় বান্ধি দিছোঁ অহা শুকুৰবাৰে আমাৰ চৰম সীমা আমি বান্ধি দিছোঁ অহা শুকুৰবাৰৰ ভিতৰত যদি যিসকল সন্দেহযুক্ত যিখন মিয়া বাংলাদেশীয়ে যিসকল ইয়াত বিভিন্ন কামত নিয়োজিত হৈছে বিভিন্ন ব্যৱসায় বাণিজ্যত তেওঁলোক নিয়োজিত হৈছে এইসকল ইয়াৰ পৰা টালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰিব লাগিব অন্যথা আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে অন্যান্য যিসমূহ দল সংগঠন আছে সকলোৱে আমি একেলগে থিয় হৈ ঐক্যবদ্ধভাৱে এইসকলৰ বিপক্ষে আমি থিয় দিম আৰু আমি নিজেই আচলতে প্ৰয়োজন সাপেক্ষে জাতিৰ কাৰণে আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম আৰু বিশেষকৈ শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন ইটা ভাটা বিভিন্ন ফেক্টৰী আৰু